তিতাবৰ সমষ্টিৰ এখন গাঁৱৰ ৰাইজে নিপিন্ধে জোতা চেণ্ডেল। আচৰিত যেন লাগিলে সঁচাকৈ সিদ্ধান্ত লৈছে তিতাবৰৰ 1 নম্বৰ কৈবৰ্ত গাঁৱৰ ৰাইজে। ৭৫ নম্বৰ ৰঙাজান গাঁও পঞ্চায়তৰ গড়গুৰিৰ 1 নম্বৰ কৈবৰ্ত গাঁৱৰ পৰা গড়আলি সংযোগী পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জোতা চেণ্ডেল পিন্ধাৰ অৱকাশ নাপায় ৰাইজে। 12 মাহে বৰ্ণাঢ্যত দুৰ্ভোগ ভুগিব লাগে গয়াই। ইয়াৰ বাবে বিধায়ক ভাস্কৰ বৰুৱাক দোষী সাব্যস্ত কৰি ৰাইজে কৰিছে অভিনৱ প্ৰতিবাদ। জোতা চেণ্ডেল পিন্ধিবলৈ এৰিলে গয়াই। ভাস্কৰ বৰুৱা মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ মুখৰ গাঁওবাসী। বাৰিষা দিনত বা খৰালি মহীয়া হলেও আমাৰ ৰাস্তা পদূলি কোনো ভাল নহয়, এটা চেণ্টেভেল নপৰে, কোনো চৰকাৰে আমাক নিদিয়ে আৰু কোনো গাঁওখন চাবলৈ নাহে। ভোটৰ সময়ত আহে, ভোট ভিক্ষা কৰিবলৈ আহে। তাৰপিছত এতিয়া গাঁৱৰ ল'ৰা ছোৱালী জোতা চেণ্ডেল পিন্ধি কোনো স্কুললৈ যাবলৈ বঞ্চিত। আজি মই নাতি নতিনকো মই স্কুল নিব নোৱাৰো এই ৰাস্তাৰে পৰিৱেশৰ কাৰণে। সেইকাৰণে আমি নিজে নিজে ধন খৰচ কৰি আজি PW অফিচত আজি MLA ঘৰলৈ গৈ তাত অনুৰোধ কৰিছো যে আমাৰ ৰাস্তাটো এবাৰ চাই আহক, আমাক কেইটামান হ'লেও চেণ্টেভেল পেলাই দিয়ক। আমাৰ ল'ৰা ছোৱালী নিয়া অসুবিধা হয়, আমাৰ ৰাস্তাতে আঁঠু বোকা, আমি কোনো পধ্যে খোজ কাঢ়িব নোৱাৰো, বুঢ়া বুঢ়ী মানুহতো ওলাবই নোৱাৰে।